2026 আৰু 2027 বৰ্ষত অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে এতিয়া অসমৰ ইতিহাস আৰু অসমৰ ভূগোল বিষয়ক এই পাঠ্যক্ৰম বাধ্যতামূলক কৰা হৈছে। পূৰ্বতে কিন্তু সেয়া নাছিল। এতিয়া চলিত জুন মাহৰ পৰাই কাৰ্যকৰী হোৱাকৈ এই পাঠ্যক্ৰম অৰ্থাৎ অসমৰ ইতিহাস আৰু অসমৰ ভূগোল বিষয়ক এই পাঠ্যক্ৰম বাধ্যতামূলক কৰা হৈছে। আৰু ইতিমধ্যে মই যি স্থানত আছোঁ দীপক অনুৰোধ জনাইছোঁ যে SCERT কাৰ্যালয়, সেই SCERT কাৰ্যালয়ে অৰ্থাৎ ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদে এক নিৰ্দেশনা জাৰি কৰিছে যে বিদ্যালয় পৰিদৰ্শক আৰু প্ৰাথমিক শিক্ষা বিষয়াসকলক নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে যে অষ্টম শ্ৰেণীলৈ অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এই পাঠ্যক্ৰমসমূহ ভূগোল বিষয়ক আৰু অসম বুৰঞ্জী পাঠ্যক্ৰম বাধ্যতামূলক কৰা হ'ব। আৰু ইতিমধ্যে এই চলিত জুন মাহৰ পৰাই সেয়া কাৰ্যকৰী কৰা হ'ব বুলি ইতিমধ্যে জানিবলৈ দিছে। আৰু SCERTয়ে পৃথকে শিক্ষাৰ্থীসকল অসমৰ যি সমৃদ্ধ অসমৰ ঐতিহ্য সেইসমূহ ধৰি ৰখাৰ উদ্দেশ্যেৰে এই পাঠ্যক্ৰমসমূহ অন্তৰ্ভুক্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু পূৰ্বতে আৰু দেখিবলৈ পোৱা গৈছিল যে শিক্ষামন্ত্ৰী হৈ থকা কালছোৱাত ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বতে শিক্ষাৰ এক আমূল পৰিৱৰ্তন অনা পৰিলক্ষিত হৈছিল। আৰু ঠিক কেইমাহমানৰ আগতেই যিহেতু এই শিক্ষা পৰিষদে অসম শিক্ষা পৰিষদে এক নিৰ্দেশনা জাৰি কৰিছিল যে নৱম শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যম অৰ্থাৎ পূৰ্বতে সেয়া নাছিল। আৰু পিছলৈ সেই শিক্ষা পৰিষদে এই যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো হেঙাৰ সৃষ্টি নহয় বা বাধা আৰোপ আহিব নোৱাৰে, তাৰ বাবে তেওঁলোকে সেই মাধ্যমটো ইংৰাজী মাধ্যমতো পঢ়িব পাৰিব বুলি সেই শিক্ষা পৰিষদে নিৰ্দেশনা জাৰি কৰিছিল। আৰু পিছৰ পৰ্যায়ত এতিয়া শিক্ষাৰ যি SCERT সেই SCERT পাঠ্যক্ৰমত এতিয়া অসমৰ যি ইতিহাস আৰু অসমৰ যি ভূগোল আছে, ভৌগোলিক জ্ঞান বা অসমৰ সমৃদ্ধ ঐতিহ্যৰ কথা সেই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব। আৰু ইতিমধ্যে বাধ্যতামূলক কৰা হৈছে। আৰু সেই পত্ৰ ইতিমধ্যে স্কুল যি শিক্ষা পৰিষদ পৰিদৰ্শক আৰু